কাজিৰঙাত চোৰাংকাঠ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে চলা অভিযান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ এটা দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে দুখন কাঠ ভৰ্তি বাহন। লগতে বাহন দুখন এস্কৰ্ট কৰি নিয়া AS27 A0507 নম্বৰৰ এল্টো বাহনো জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগে। আটক কৰিছে চালকসহ 5টা সৰবৰাহকাৰীক। বাগৰি বনাঞ্চল যোৱা নিশা প্ৰায় আপোনাৰ 3:30 মান বজাত অবৈধভাৱে কঢ়িয়াই নিয়া আমি কাঠৰ গাড়ী দুখন মানে তেওঁলোকে আমাৰ বুঢ়া পাহাৰ বিটত তেওঁলোকে আমাৰ বেৰিকেড মহতিয়াই ভাঙি দিছে। আমাৰ ডিউটি কৰা মানুহে আমাক অলৰেডি সেই কথা জনাইছিলে বাবে আমি অতি সোনকালে আমাৰ বনাঞ্চল বিষয়া মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি ইয়াৰ পৰা আমি গৈ তেওঁলোকক গাড়ী তিনিখন জব্দ কৰিবলৈ সক্ষম হৈছোঁ। বৰ্তমান তেওঁলোকে যে কাঠখিনি অবৈধভাৱে আনিছিলে আৰু তাতে তেওঁলোকৰ কোনো নথিপত্ৰ নাছিলে, গতিকে সেই ক্ষেত্ৰত তেওঁলোকক এতিয়া আমি আমাৰ বন কাৰ্যালয়ত অনা হৈছে। বাকী তেওঁলোকক সোধপোছৰ বাবে এতিয়া আমাৰ ইয়াতে ৰখা হৈছে। তেওঁলোকক বৰ্তমান সোধপোছ চলি আছে। তেওঁলোকে বৰ্তমান সেই বিষয়ে জনোৱা নাই কি তেওঁলোকে এইখিনি খালি তেওঁলোকৰ কোনো যাৱতীয় নথিপত্ৰ নথকাকৈ তেওঁলোকে মানে অবৈধভাৱে কাঠখিনি কঢ়িয়াই আনিছে বুলি তেওঁলোকে আমাক অৱগত কৰিছে।